ঐ সৌসিদিনাহে পেটৰ সুখত হৈ পৰিছিলো ডিচেণ্টি ৰোগত ভাঙৰ চিলিমি টানি হৰে বল বুঢ়ী লৈ যাওঁ তোক ভেলৌগুৰি। নমস্কাৰ, পোনপ্ৰথমে সকলোকে মই মোৰ চিৰাজ যুগল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ 4 নং কল্যাণপুৰ দেৱেশ্বৰ বৰাৰ ঘৰলৈ। তেখেতৰ বহুত প্ৰতিভা আছে, যিখিনি প্ৰতিভা আপোনালোকে নেদেখিলে বুজি নাপাব। আজি সেয়েহে আমি সকলোখিনি প্ৰতিভা তেখেতৰ আপোনালোকৰ আগত আজি মুকলিকৈ বিলাই দিম বুলি পেলাই ওলাই আহিছোঁ। গতিকে এতিয়া আমি যাম তেখেতৰ ওচৰলৈ। তেখেতৰ ওচৰলৈ যোৱাৰ আগতে মোৰ চেনেলটোলৈ যিসকল নতুনকৈ আহিছে, আমাৰ ভিডিঅ'বিলাক অতি সহজতে পাই থাকিবলৈ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া বলক আমি তেখেতৰ ওচৰলৈ যাওঁ। নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে আপোনাক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। হয়। আমি জানো আপোনাৰ বহুতখিনি প্ৰতিভা আছে। আমি সেই প্ৰতিভাৰ বিষয়ে জানি পেলাই আজি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ প্ৰতিভাখিনি আমি ৰাইজে নেদেখিলে সেই প্ৰতিভাখিনি বুজি নাপাব, আৰু সেয়েহে আজি ৰাইজক আমি আপোনাৰ প্ৰতিভাখিনি দেখাবলৈ আহিছোঁ। কিন্তু তাৰ আগতে আপুনি আপোনাৰ পৰিচয়টো ৰাইজক দি লওকচোন। নমস্কাৰ, মই শ্ৰী দেৱেশ্বৰ বৰা। মোক এই অঞ্চলৰ প্ৰায় ব্যক্তিয়ে বা সকলো ব্যক্তিয়ে মোক জানে। গতিকে এখেতৰ নাম আমি আগৰ পৰা এখেতক পাই আহিছোঁ। এখেতৰ নাম চিৰাজ, আৰু লগত আহিছে ৰুবুল হাজৰিকা। গতিকে এই পৰিচয়টো মোৰ ইমানেই। মোৰ মা আছে ঘৰত, আৰু মানে সহধৰ্মিনী আছে, আৰু এটি ল'ৰা আছে, পুত্ৰ সন্তান ল'ৰাটি আছে। এই বৰ্তমান স্কুললৈ গৈছে তেওঁ। ঠিক আছে, পৰিচয়টো ইমানেই মোৰ। পৰিচয়টো সিমানেই। গতিকে এতিয়া আপোনাৰ বহুখিনি প্ৰতিভা আছে বুলি আমি জানো। আপুনি কিবা পেৰডি গীত গায়, কমেডিও কৰে, ভাওনাও কৰে, বহুখিনি মানে বহুত প্ৰতিভা আছে আপোনাৰ মাজত, বহুত প্ৰতিভা লুকাই আছে। সেয়েহে সেই প্ৰতিভাখিনি আজি আপুনি ৰাইজৰ আগত অকণমান মুকলিমূৰীয়াকৈ মানে দেখাব বুলি আমি আশা কৰি আহিছোঁ। গতিকে এতিয়া পোনপ্ৰথমে আমি আপোনাৰ পৰা পেৰডি গীত এটাকে শুনি লওঁ। পেৰডি গীত মানে ধৰক এনেকুৱা টাইপৰ হয়। আমি এটা গীত শুনিছিলোঁ, এই সৌসিদিনা আবেলি পৰত, হয়নে বাৰু? সেইটোকে মই অকণমান গুণগুণাই দিছোঁ দেই। ঠিক আছে দিয়ক। ঐ সৌসিদিনাহে পেটৰ সুখত হৈ পৰিছিলো ডিচেণ্টি ৰোগত, ঐ বিষে ধৰিছিলে জানা মোৰে তল পেটত, চিঞৰ মাৰি দিছিলো মহি বিষৰে জালত, তেতিয়া কেনে লাগিছিল জানানে বাৰু, লেটিঙলে বাট কি জানি নাচামে আৰু, লেটিঙলে বাট কি জানি নাচামে আৰু। বহুত ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। দেখিছে ৰাইজ, দেখিছে প্ৰতিভা, দেখিছে এই ধুনীয়া পেৰডি। আৰু আছে, আৰু বহুত আছে। আৰু কি কি জানে গাই যাওকচোন, ভাল লাগিছে শুনি। ভাল লাগিছে, আৰু কি জানে গাওক। এই নায়ক চিনেমাখনৰ যে গীত এটি আছিলে, নায়ক হব খুজি খলনায়ক হলি, এই কি মানে তেনেকে বুলি আছিলে যে, সেই তেনেকে অকমান মানে লিখিছিলো গীতটো বহুত দিনতে। এতিয়া মানে হেৰি পেৰডিকে লিখিছিলো মই, অলপ পাহৰিছো, হ'লেও বাৰু অকমান গুণগুণাই দিছো। মনত আছে তাকে গুণগুণাই দিয়ক। মনত পৰিছে। ও ভাঙৰ চিলিমি টানি আছো মই বহি, টানিবলে আহে কোন, কোনো নাই মোৰ কাষতে আজি গাঠি জ্বলাবলে, কোনো নাই মোৰ কাষতে আজি চিলিম টানিবলে,
বাৰান্দাতে বহি আছো মই অকলশৰে ভাঙৰ চিলিম টানি আছো মই বহি টানিবলে আহে কোনো নাই মোৰ কাষতে আজি গাঠি জ্বলাবলে কোনো নাই মোৰ কাষতে আজি চিলিম টানিবলে তেনেকে আৰু মজা 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 বহুত ধুনীয়া এইবিলাক আচলতে এইবিলাক হেৰি আপোনাৰ মানে মাইণ্ডলৈ কেনেকে আহে এইবিলাক অকমান বুজাই দিব নেকি মাইণ্ডলে মানে কেতিয়াবা এনেই শুই থাকোতে মনতে ভাবো এনেকে এইটো দেখোন এনেকে গাই দিলেও হয় 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 এতিয়া ধৰক চলগৰি আমি বহুত দিনৰ আগতে শুনিছিলো হয় 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 এই চলগৰি কেছেটটো আমি শুনিছিলো চলগৰি লে যাবি আৰে চলগৰি লে যাম তোক এই তেনেকে বুলি কিবা এটা আছিলে ন মই তেনেকে বনাইছিলো অকমান দেই গানচোন সেইকণো শুনো আৰে বল বুঢ়ী লৈ যাওঁ তোক ভেলৌগুৰি চিট ফাৰ্মতে মোৰ পাম বুঢ়ী তাতে মই খেতি কৰি ধান পুতেৰেও নাযায় তোৰ বোৱাৰীও নাযায় মোৰ লৈ যাওঁ তোক চাইকেল কৰি ইৰি ইৰি হাৰে বল বুঢ়ী লৈ যাওঁ তোক ভেলৌগুৰি ও বুঢ়ী তোৰ লৰা বুকু সুমুৱা চকু দেখি লাগে ভয় বুঢ়ী তই হোটেলত বহি জেলেপি খাৱ ডিচেণ্ট্ৰি হয় বুঢ়ী তই মৰিলেও মই ভনীয়েৰক লৈ আহিম মই হাৰে বল বুঢ়ী লৈ যাওঁ তোক ভেলৌগুৰি এনেকুৱা আৰু মানে মনে মনে ভাবি থাকো এইবোৰ মানে অকমান মনটো ভাল লাগক বেলেগ বেলেগ কথা ভাবে দে সঁচাকে ভাল লাগে বহুত ভাল লাগে দেখিছে ৰাইজ প্ৰতিভা দেখিছে কি সুন্দৰ প্ৰতিভা হা কেনেকুৱা কেনেকুৱা পেৰডি গান লিখিছে শুনিছে নহয় আপোনালোকে আৰু আছে আৰু বহুত লুকাই আছে গোটেইখিনি শুনিম আজি আমি বহুত শুনিম আৰু বৰ ধুনীয়া ধুনীয়া মানে ভাওনাটো আপোনাৰ বচন গায় মানে ভাওনা বচনো আমি শুনিম এতিয়া তেখেতৰ পৰা কওকচোন আৰু আপোনাৰ কি কি প্ৰতিভা আছে আপুনি দেখাই যাওক ৰাইজক দেখাই যাওক চব প্ৰতিভা মানে এইবিলাক প্ৰতিভা বুলি আৰু আমি নকওঁ নাই প্ৰতিভা এইবিলাক মানে কি আৰু মানে ৰাইজক হুহুৱাই ভাল পোৱা হয় হয় বা কিবা এটা হেৰি কৰা সেইটো আমাৰ এটা মানে সৰুৰ পৰাই মোৰ তেনেকুৱা এটা অভ্যাস থাকি গ'ল গতিকে এতিয়া আৰু মানে এই অন্তত মানে হাফ চেঞ্চুৰী কোবালো আৰু দেই গতিকে আমাৰ মানে এতিয়া 50 পাৰ হ'ল গতিকে এই যাই কি নহওক বাৰু এই তেনেকুৱা ধৰক আমাৰ তলুক্য সোণোৱাল দাৰ গীত বা আমি গাইছিলো মঞ্চতো কেতিয়াবা গাইছিলো ৰাইজৰ অনুৰোধ ক্ৰমে বা বুলবুল হুছেইন দাৰ গীত এনেকে আমি গাইছিলো এতিয়া তলুক্য সোণোৱাল দাটো বৰ্তমান আমাৰ নায়েই ঢুকাল তেখেত গতিকে তেখেতক বাৰু শ্ৰদ্ধা নিবেদিছো তেখেত য'তে থক তেখেতে শান্তিত থাকক আমি সেয়াই কামনা কৰিছো গতিকে যাই কি নহওক এতিয়া আপোনালোকক এই ধৰক কিছুমান এই ভেঙুচালি থাকে নহয় ভেঙুচালি বুলি যে আনক অনুকৰণ কৰা তেনেকে ধৰক আমাৰ এতিয়া ধৰক কেকে ছাৰক আমাৰ বসুমতাৰী দাই কেনেকে কৈছিলে এনেকা কৰিলে মই কেনেকা থাকিম মই তই পাৰে মোকে দেখি থাক নেকি বুলি কওক নেদেখ নেকি তেনেকুৱা কিছুমান মানে প্ৰতিভা যেনিবা এই সেইবিলাক মানে ভেঙুচালি বুলি কয় আচলতে যাক বেছি ভাল পায় সেইজনকহে তেনেকুৱা এটা মানে অনুকৰণ কৰে কথাবিলাক তেনেকুৱা এতিয়া ধৰক আমাৰ ক্ষীৰোদ শৰ্মা দাৰ এই অভিনয় আগতে আমি চাইছিলো তেখেতক আমিও আনি পেলাই চিনেমাত কৰাইছিলে গতিকে তেখেতৰ অকমান ডাইলগ অকমান মই কৈ দিছো কওকচোন উজনি তই মোৰ মূৰটো চুবাই নেপেলাৱ কেলেই
তই যদি এনেকে ক মোৰ কি হব তেতুন তই তেনেকুৱা কৰিলে মোৰ গোটেই খোপা ধ্বংস হৈ যাব তেতুন তই মই তোক কি খাই জন্ম দিছিলো একদম মজা ওলাইছে মজা একদম আপোনাৰ ক্ষীৰোদাৰ নিচিনা একে ভইচ ওলাইছে মুঠতে ক্ষীৰোদাৰ নিচিনা বহুত ভাল লাগিছে আপোনাৰ সেই ক্ষীৰোদাৰ হেৰিটো অনুকৰণটো বহুত ভাল লাগিছে মুঠতে ক্ষীৰোদাক আমি বহুত দিন ৰাখিলো বা আনি চিনেমা কৰাবলৈ একদম একে লাগিছে আপোনাৰ ভইচটো আৰু কি আছে শুনা কৰা আৰুনো কি শুনাম আৰু মানে মই ভাওনাও কৰিছিলো ভাওনা মানে দুটৰ পৰা ধৰি মহিলাৰ পৰা ধৰি মানে একেবাৰে সমস্ত বামুণৰ পৰা ধৰি আৰু মানে ৰজা দৈত্যলৈকে গোটেইখিনি কৰিছে সেই তাতে মানে মই অকমান শকুনিৰ এটা হাঁহি আৰু অকমান ডাইলগ কৈ দিম কওক দেই দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন শকুনি তুমি যিদৰে মোৰ এশ ভাতাক অন্ধকাৰ পোতা হালত ৰাখি তিল তিলকৈ অনাহাৰ অনিদ্ৰাৰে নিকাৰ ভুঞ্জাই হত্যা কৰিছিলা ঠিক সেইদৰে ময়ো তোমাৰ এশ ভাতাক বহি থাকিলে কি হব দুৰ্যোধন ভীষ্মদুম্ন যদিও বীৰ আছিল সিহঁত পাণ্ডৱৰ পক্ষপাতী আছিল গল ভালেই হল এতিয়া অন্য এজনত সেনাপতি পাতি যুদ্ধ চলোৱা বহি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা হ'ব মানে কলো মজা বহুত মজা দেখিছে ৰাইজ কি ধুনীয়া প্ৰতিভা এনেকুৱা প্ৰতিভা আমাৰ গাঁৱৰ মাজত বহুত লুকাই আছে মুঠতে এইবিলাক প্ৰতিভা আপোনালোকৰ ওচৰলৈ এই কাৰণে আগবঢ়াই দিছো আপোনালোকে এখেতসকলক শ্বেয়াৰ কৰি ৰাইজৰ আগত চিনাকি কৰি দিয়ক কাৰণ এনেকুৱা আমাৰ এই ভিতৰুৱা অঞ্চলবিলাকত ডাঙৰে হওক সৰুৱে হওক বহুত প্ৰতিভা লুকাই আছে এই প্ৰতিভাবিলাক আচলতে আমি সমাজত বিলাই দিব লাগে আমি আগুৱাই নিব লাগে আৰু সেয়েহে আপোনালোকে এই মানুহজনৰ প্ৰতিভাখিনি আপোনালোকে দেখিলে গতিকে এই মানুহজনক সহায় কৰি অকমান ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাইজৰ আগত বিলাই দিয়ক মানে চিনাকি হ'বলৈ আপোনালোকে সুবিধাকণ কৰি দিয়ক আৰু আছে প্ৰতিভা আমি আৰু শুনিম তেখেতৰ পৰা গতিকে আপোনালোকে এই মানুহজনক এইকণ সহায় কৰিব ঠিক আছে আৰু কি আছে আপোনাৰ প্ৰতিভা দিয়কচোন কিনো কম এটা হাঁহি আমি ভাবিছো হাঁহি থাকিলে মানুহৰ বয়স বৃদ্ধি হয় নহয় বৃদ্ধি হয় সেইকাৰণে হাঁহিটো মানুহৰ মেইন হাঁহি থাকিলে মানুহৰ বোলে বয়স বৃদ্ধি হয় সেইকাৰণে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱেতো সদায় হাস্যমধুৰ কিছুমানে সৃষ্টি কৰিছিলে গতিকে সেইবিলাক বাৰু থৈছো গতিকে এই হাঁহি এই ধৰক আমাৰ এই দুষাখনে কেনেকে হাঁহিছিলে দুৰ্যোধনে কেনেকে হাঁহিছিলে কংসই কেনেকে হাঁহিছিলে আমি নিজেহে ভাবিছো এনেকে হাঁহিছিলে কিন্তু নহব পাৰে সেইটোতো দেখা নাই দেই গতিকে মই ভাবিছো দুষাখনৰ ৰূপটো চাই হেৰিটো চাই দুষাখনে এনেকে হাঁহিব লাগিছে এনেকে হাঁহিব লাগিছিল চাগে দুষাখনে ভীমে কেনেকে হাঁহিব লাগিছিল ভীমটো বহুত গজেন্দ্ৰ মানুহ ভীমৰ হাঁহি কেনেকুৱা হ'ব লাগিছিল ভীমে চাগে এনেকে হাঁহিছিলে নেকি আমি আমাৰ অনুমান কংসৰ ৰোল গালো কিন্তু কংসৰ হাঁহি আমি এই হাঁহিত মানে ক্লেপো পাইছিলো
দেই এটা সময়ত আজি কিছু দিন হ'ল ৰাইজে ক্লেপ মাৰিছিলে গতিকে সেই হাঁহিটো মাৰিবলৈ মানে গৰ্ভৰ পৰা আহিব লাগিব গৰ্ভৰ পৰা আহিলেহে মানে হাঁহিটো ওলাব আৰু গতিকে এই কংস যেতিয়া দৈব্যবাণী শুনে দৈৱকীক যেতিয়া মানে বিবাহ দি উলিয়াই দিয়া সময়ত দৈব্যবাণী যেতিয়া শুনে দৈব্যবাণীত মানে কি কৈছিলে অষ্টম সন্তানে তোৰলৈব্য প্ৰাণ নহয় নে যাক লৈ তই মানে বিবাহ দিছ খুব খুব ফূৰ্তি কৰিছ তাৰ সন্তানে প্ৰাণ ল'ব অষ্টম সন্তান গতিকে তেতিয়া কৈছে দৈৱকীৰ অষ্টম সন্তানে মোৰ অলব্য প্ৰাণ হহুৱালে মোক হহুৱালে দৈৱকী শুনিলি সাক্ষাতে তোৰ দৈব্যৰ বচন আহি আছে মোৰ এক ঘোৰ অমংগল সেয়েহে মই মোৰ নিষ্মংগলৰ হেতু মই হলো আজি অতিকে কঠোৰ সেয়েহে ভাবিছো বিহ ভালি নেপেলালে সময়ত ঘটাব বিঘিনি দৈৱকী পিছৰ পৰিণতি কি হয় আমি নাজানো বাৰু কিন্তু এতিয়া বৰ্তমান ৰাইজে অনুৰোধ কৰে ৰাইজে মাতে আমি যাওঁ গাই দিওঁ কৰি দিওঁ আমাৰ সেই তেনেকেই আমাৰ এইবিলাক মানে আমি চলাই নিছে আৰু উপায়টো নাই নিজৰো মানে মগজুখিনি ঠিকে থাকে আৰু ৰাইজৰো মনোৰঞ্জন হয় নহয় জানো গতিকে নিজে যিমান দুখত থাকিলেও আজি মানুহ সদায় হাঁহি থাকিব লাগে ঠিক আপোনাৰ আপুনি যিখিনি ক'লে আজি হাঁহিয়ে মানুহৰ আয়ুস বৃদ্ধি কৰে সেইটোৱে যিমান দুখত থাকিলেও মানুহে সদায় হাঁহি থাকিব লাগে ভাল লাগিছে আপোনাৰ প্ৰতিভাখিনি বহুত ভাল লাগিছে মানে বহুত ভাল লাগিছে ইমান ভিতৰুৱা জেগাডোখৰত যে আপুনি আজি ইমান বয়স হ'ল আপোনাৰ ইমান বয়সলৈকে যে আজি আপুনি এইখিনি প্ৰতিভা ধৰি ৰাখিছে ভাল লাগিছে আজি তেনেকৈ আজি নৱপ্ৰজন্মই আপোনাৰ প্ৰতিভাখিনি দেখক ৰাইজেও দেখক আমাৰ যে ভিতৰুৱা অঞ্চলত যে ইমান যে এজন মানে প্ৰতিভাশীল মানুহ লুকাই আছে গতিকে এইখিনি ৰাইজক অনুৰোধ কৰিছোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি মানুহজন সমাজত চিনাকি কৰি দিয়ক ধন্যবাদ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল এইখিনিতে সকলোকে কওঁ যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে আমাৰ এই নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ